উপস্থিত আমাৰ ৰাজ্য দলৰ ৰাম সম্পাদক সূৰ্য কুমাৰ ডাঙৰীয়া, সম্পাদক চিন্ময় বৰা ডাঙৰীয়া, আমাৰ কেন্দ্ৰীয় কমিটিৰ সভাপতি অনিল বড়ো ডাঙৰীয়া, আন আন বিষয়ববীয়াসকল আৰু আজি যোগদান কৰিবলৈ আমাৰ দুগৰাকী ব্যক্তি শ্ৰীযুত ডক্টৰ পৰশমণি সিংহ ডাঙৰীয়া আৰু লুৎফুৰ ৰহমান ডাঙৰীয়া। আমি আজি তেখেত দুইজনে আমাৰ দলত যোগদান কৰিব। আমাৰ দলৰ নীতি আদৰ্শক বিশ্বাস কৰি আমাৰ দলৰ সভাপতি অখিল গগৈ দেৱৰ বলিষ্ঠ নেতৃত্বত তেখেতসকলে আকৃষ্ট হৈ আমাৰ দললৈ আজি তেখেতে আগবাঢ়ি আহিছে যোগদান কৰিবৰ কাৰণে। গতিকে আমাৰ দলৰ সন্মানীয় সভাপতি অখিল গগৈ দেৱক আগুৱাই গৈ দলৰ গলবস্ত্ৰ পৰিধান কৰাই এই আমাৰ আজি যোগদান কৰিবলগীয়া দুইজনক যোগদান কৰাবৰ কাৰণে আমি আহ্বান জনাইছোঁ। ডক্টৰ পৰশমণি সিংহ তেখেত তেজপুৰ লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ পূৰ্ণনাৰায়ণ সিংহৰ সুযোগ্য সন্তান। তেখেত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সেৱা দলৰ ৰাজ্যিক সম্পাদক আছিল। আজি তেখেত আমাৰ দলত যোগদান কৰিব। আৰু লুৎফুৰ ৰহমান তেখেত গোলাঘাটৰ বাসিন্দা সৰুপথাৰৰ। তেখেত তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সম্পাদক আছিল। তেখেতে আজি আমাৰ দলত যোগদান কৰিব। আৰু যোগদানৰ পূৰ্বে আমাৰ দলৰ সভাপতি অখিল গগৈ দেৱে আমাৰ দলীয় সতীৰ্থসকল, আমাৰ কাৰণে সৌভাগ্যৰ কথা যে আজি আমাৰ দললৈ এজন ডক্টৰেট ডিগ্ৰীধাৰী আৰু তেজপুৰৰ সমাজ জীৱনৰ খুব চিনাকি নাম ডক্টৰ সিংহ ডাঙৰীয়া আমাৰ মাজত যোগদান কৰিবলৈ আহিছে। খন্তেক সময়ৰ পাছতেই আমাৰ প্ৰেছ কনফাৰেঞ্চ হ'ব, তাতে আমি তেখেতক অসমবাসী ৰাইজৰ লগত চিনাকি কৰি দিম। তাৰ আগতে আমাৰ আনুষ্ঠানিক কামটো শেষ কৰি ল'ব খালি খুজিছোঁ। 12 বজাত আমাৰ প্ৰেছ কনফাৰেঞ্চ আছে, তাতে তেখেতক আমি সকলোকে চিনাকি কৰি দিম। লগতে আমাৰ সৰুপথাৰৰ পৰা আহিছে লুৎফুৰ ৰহমান, তেখেতকো আমি আজি আমাৰ দললৈ স্বাগতম জনাইছোঁ। এটাই বস্তু মনত ৰাখিবলগীয়া সকলো দলৰ কৰ্মীয়ে, দলৰ নেতাই, যে আমাৰ দলটো সম্পৰ্কে যদি কিবা নীতি নিয়ম জানিব লাগে তেতিয়াহ'লে আমাৰ সংবিধানখন আছে। এই সংবিধানখন আমি প্ৰত্যেকজন দলৰ কৰ্মীয়ে পঢ়ি লৈ মুখস্থ কৰিব লাগিব। ইয়াতে দলৰ গোটেই নীতি নিয়মবিলাক আৰু শৃংখলাবিলাক সম্পৰ্কে ইয়াতে উল্লেখ আছে। লগতে আমাৰ দলটোৰ লক্ষ্য, আমাৰ দলটোৱে বেলেগ দলতকৈ কি মূলগত পাৰ্থক্য আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ বা কৰিবলৈ চেষ্টা কৰিছোঁ, এই সম্পৰ্কে আমাৰ দলৰ লক্ষ্য আৰু উদ্দেশ্য এই সম্পৰ্কে তন্নতন্নকৈ ইয়াত লিখি থোৱা আছে। আৰু এইখন ভাৰতৰ নিৰ্বাচন আয়োগৰ ওচৰত জমা দিয়া হৈছে। নিৰ্বাচন আয়োগে এইখন জমা পোৱাৰ পাছত আমাক ৰেজিষ্টাৰ কৰি দিছে যে যিখিনি ইয়াত কথা কৈছে এইখিনি সংবিধানসন্মত আৰু এইখিনি প্ৰত্যেকজন নাগৰিকে ক'ব পাৰে বুলি স্বীকৃতি প্ৰদান কৰিছে। গতিকে মই সকলোকে আমাৰ দলৰ এই সংবিধানৰ মূল কথাকেইটা পঢ়ি ল'বৰ কাৰণে অনুৰোধ কৰিছোঁ। দ্বিতীয়তে, দল এটাই অকল নীতি আৰু আদৰ্শত কাম কৰে এনেকুৱা নহয়। দল এটাই চৰকাৰ গঠন কৰিলে কেনেকৈ গোটেই জাতিটোক কনষ্ট্ৰাক্ট কৰিব, গঠন কৰিব, জাতিটোক কেনেকৈ আগুৱাই লৈ যাব, মানুহক কেনেকৈ আগুৱাই লৈ যাব, তাৰ এটা নিৰ্দিষ্ট কৰ্মসূচী থাকে। আৰু আমাৰ কৰ্মসূচীখনৰ নাম হ'ল আমাৰ সপোনৰ অসম, অসমবাসীৰ জাতীয় কৰ্মসূচী। এখন হ'ল আমাৰ সপোনৰ অসম। এইখনতে আমি যদিহে চৰকাৰ গঠন কৰোঁ কি কি কাম কৰিম তাৰ টোটেল ভিজনটো ইয়াত আছে। টোটেল ভিজনটো ইয়াত আছে। আপোনালোকে যদি কোনোবাই সুধিব খোজে যে আমাৰ ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন সম্পৰ্কে আমাৰ দৃষ্টিভংগী কি, ইয়াত লিখি থোৱা আছে। যিকোনো এটা বিষয়, অসমৰ যিকোনো বিদেশী সমস্যাৰ ওপৰত দৃষ্টিভংগী কি, ইয়াতো লিখি থোৱা আছে, ইয়াতো লিখি থোৱা আছে। বিদেশী সম্পৰ্কে আমাৰ দৃষ্টিভংগী। যদি কয় যে 6 জনগোষ্ঠীৰ জনজাতিকৰণ সম্পৰ্কে আমাৰ দৃষ্টিভংগী কি, ইয়াত পুৰা লিখি থোৱা আছে। আৰু এই কথাখিনি পঢ়ি লৈ সেইমতেহে আমি এতিয়া দলৰ কথাখিনি ক'ব লাগিব।
আৰু এটা বস্তু আমি সকলোৱে মনত ৰাখিব লাগিব যে আমাৰ দলটো এটা আঞ্চলিক দল। আঞ্চলিক দল মানে অকল অসমত কাম কৰোঁ কাৰণে আঞ্চলিক দল এনেকুৱা নহয়। আমি আঞ্চলিক স্বাৰ্থক প্ৰতিনিধিত্ব কৰোঁ আৰু অসমৰ স্বাৰ্থ দিল্লীৰ পৰা কাঢ়ি আনিব। গতিকে আমি আঞ্চলিকতাবাদীও দল, অকল ৰিজনেল পাৰ্টি নহয়, আমি ৰিজনেলিষ্ট পাৰ্টি। যেনেকৈ দক্ষিণ ভাৰতে সদায় দিল্লীৰ দাদাগিৰিৰ বিৰুদ্ধে, দিল্লীয়ে জাপি দিয়া কথাবিলাকৰ বিৰুদ্ধে মাত মাতে। যেনেকৈ ধৰক দিল্লীয়ে এতিয়া আমাৰ ওপৰত জাপি দিলে কাহিনী, আমি কাহিনীখনৰ বিৰোধিতা কৰোঁ। সেইটো ইয়াতেই নহয়, সংবিধানতো লিখি হেৰিয়াত জমা দি দিছোঁ, নিৰ্বাচন আয়োগক জমা দি দিছোঁ। আমি কৈছোঁ যে এইটো আমি আমাৰ কাৰণে এইটো একদম ইম্পৰ্টেণ্ট যে আমি কোনো পধ্যে নামানো, যে একদম স্পষ্টকৈ আমি কৈ দিছোঁ যে আমি নামানো। আৰু সেইটো আমি ইয়াত কোৱা কথা নহয়, এইটো ইলেকশ্যন কমিশ্যনৰ বিৰুদ্ধে আমি জমা দি দিছোঁ যে এখন অসাংবিধানিক আইন বুলি আমি বিবেচনা কৰোঁ। আৰু সেইকাৰণে আমি ৰিজনেলিষ্ট, সেইকাৰণে আমি জাতীয়তাবাদী। দিল্লীৰ প্ৰত্যেকটো যিকোনো ধৰণৰ কথা জাপি দিয়া। কিন্তু আপুনি দেখিলে যে অসম গণ পৰিষদে যেতিয়া কাখন আহিলে, তেতিয়া সংসদত তেওঁলোকৰ একমাত্ৰ সাংসদজনে কাখনৰ বিৰুদ্ধে বক্তৃতা দিলে, কিন্তু ভোটটো দিওঁতে কাখনৰ পক্ষত দিলে। মানুহক দেখুৱাবৰ কাৰণে তেওঁলোক ৰিজনেলিষ্ট হৈ থাকিলে, আৰু প্ৰকৃত অৰ্থত তেওঁলোক ইতিমধ্যে দিল্লীৰ ওচৰত বিক্ৰী গুচি গ'ল, বিজেপিৰ ওচৰত বিক্ৰী গুচি গ'ল। আমি এইটো কেতিয়াও কৰিব নোখোজো। আমি নীতিগতভাৱে এইবিলাক সেইকাৰণে লিখি লৈছোঁ, আমি একদম লিখি লৈছোঁ যে আমি এইকেইটা কথাতে বিশ্বাস কৰোঁ। সেই কথাবিলাক একদম স্পষ্টকৈ আমি কিহত বিশ্বাস কৰোঁ? আমি ফেডাৰেলিজিমত বিশ্বাস। ফেডাৰেলিজিম মানে ক্ষমতা দিল্লীৰ হাতত কেৱল নহয়, ক্ষমতা জনগণৰ হাতলৈ কাঢ়ি আনিব লাগে, জনগণৰ হাতত দিব লাগে। এইটো হ'ল ফেডাৰেলিজিমৰ মূল কথা। গতিকে আমি ৰিজনেলিষ্ট, গতিকে আমি জাতীয়তাবাদী। গতিকে এই গোটেই বস্তুবিলাক মই আশা কৰোঁ যে আমাৰ নতুন সদস্যসকলে পঢ়ি ল'ব। যেনেকৈ ধৰক আজিৰ দিনটোত ডাইনিক লৈ সামাজিক বিষয় এটা কৰোঁ, সেইটো সম্পৰ্কে ডাইনিক বিষয়টোক লৈ আমাৰ দৃষ্টিভংগী ইয়াত ক্লিয়াৰলি লিখি থোৱা আছে যে অন্ধবিশ্বাসৰ আমি টোটেল বিৰোধী, অন্ধবিশ্বাসৰ আমি 100% বিৰোধী। তাক লৈ আমাৰ কৰ্মসূচী আছে যে আমি যদি শাসনলৈ আহোঁ, তেতিয়াহ'লে ডাইনী ব্যৱস্থাটো আমি কেনেকৈ নাইকিয়া কৰিম, অন্ধবিশ্বাস নাইকিয়া কৰি কেনেকৈ বিজ্ঞানসন্মত সমাজ প্ৰতিষ্ঠা কৰিম, এইটো কথা ইয়াত লিখা আছে। আৰু আমি অকল জাতীয়তাবাদী এনেকুৱা নহয়, লগত আমি ধৰ্ম নিৰপেক্ষ, এইবিলাক কথা ইয়াত ক্লিয়াৰলি লিখি থোৱা আছে। গতিকে মই আপোনালোকক এটাই কথা ক'ব খুজিছোঁ যে আমাৰ নতুন মূল্যবৃদ্ধি আমি কেনেকৈ ৰোধ কৰিম, বানখহনীয়া সমস্যাৰ কেনেকৈ সমাধান কৰিম, প্ৰত্যেকটো বিদ্যুৎ খণ্ডক আমি কেনেকৈ আত্মনিৰ্ভৰশীল কৰিম, আন্তঃগাঁথনি নিৰ্মাণৰ কি হ'ব, গুৱাহাটীৰ সমস্যাৰ কি হ'ব, অন্যান্য নগৰবিলাকৰ সমস্যাৰ কি হ'ব, তাৰপিছত APSCত আমি কি সংস্কাৰ কৰিম, জনসংখ্যা নীতি আমাৰ কি হ'ব, বনজ সম্পদৰ সুৰক্ষা আৰু পৰিৱেশ, খনিজ সম্পদৰ সুব্যৱহাৰ কেনেকৈ কৰিম, কাৰাগাৰ আমি জেইল আমি কেনেকৈ সংস্কাৰ কৰিম, ক্ৰীড়া ক্ষেত্ৰত আমাৰ কি হ'ব, ভাষা সংস্কৃতি কলা এইবিলাকত আমাৰ কি হ'ব, নিযুক্তি আমি কেনেকৈ দিম, আমাৰ যে 100% অসমীয়া মানুহক আমি নিযুক্তি দিয়াটো আমাৰ লক্ষ্য। আৰু কেনেকৈ নিযুক্তি দিম, একজন মানুহো অসমত নিবনুৱা নালাগে, তাৰ কাৰণে প্লেন দিছে, মুখেৰে কোৱা নাই যে এই কাম কৰি আমি নিবনুৱা নাইকিয়া কৰিম। আজিৰ দিনটোত আমি অসমত 5টা কাম কৰিমেই বুলি কৈ দিছোঁ। এইটো মানে একদম পপুলাৰলি চবেই ক'বলগীয়া কথা। 1 নম্বৰ, অসমখনক আমি বছৰৰ সকলো সময়তে খেতি কৰা ৰাজ্যত পৰিণত কৰিম। অসমীয়া জাতিক এলেহুৱা জাতি নহয়, অসমীয়া জাতিক ফিউডাল মেণ্টেলিটি বা কি ক'ব সামন্তীয় পুৰণিকলীয়া চিন্তাৰ মানুহ নহয়, অসমীয়া জাতিক আমি পেচাদাৰী জাতিক পৰিণত কৰিম। এইটো 1 নম্বৰ। ইয়াৰ বিপৰীতে বিজেপিয়ে কি কৰিছে? ইয়াৰ বিপৰীতে অসমীয়া জাতিক আটাইতকৈ এলেহুৱা কৰিবৰ কাৰণে বিজেপিয়ে কাম কৰিছে। গতিকে তেওঁলোকৰ লগত আমাৰ একদম আদৰ্শগত পাৰ্থক্য আছে। আমিতো কৈছোঁ যে প্ৰত্যেকজন মানুহক আমি কাম দিম আৰু কাম নকৰাকৈ কোনেও এনেই খাব নোৱাৰিব। এইটো একদম ক্লিয়াৰলি আমি লিখিছোঁ 1 নম্বৰ।
কৈছো যে যিবিলাকে কাম কৰি উৎপাদন কৰিব প্ৰত্যেকটো উৎপাদিত সামগ্ৰীৰ প্ৰকৃত দাম মানে খৰচৰ 3 গুণ দাম। যদি 50 টকা এটা বস্তু উৎপাদন কৰোঁতে খৰচ হ'ল 150 টকা যাতে তেওঁ বিক্ৰী কৰিলে পাব পাৰে, তাৰ কাৰণে আমি MSP চিষ্টেম আৰু আইন কানুন কৰি যাতে তাতকৈ কম দামত কোনো কিনিব নোৱাৰে তেনেকুৱা চিষ্টেম বনাম। 2 3 আমি কৈছো যে অসমত একদম ক্লিয়াৰলি আমি কৈছো যে অসমৰ প্ৰত্যেকখন গাঁৱে গাঁৱে সৰু সৰু ইণ্ডাষ্ট্ৰি খুলিম। প্ৰত্যেকটো আমি গলিয়ে গলিয়ে সৰু সৰু ইণ্ডাষ্ট্ৰি খুলিম। টাউনৰ প্ৰত্যেকটো চাহ বাগানৰ লাইনে লাইনে আমি সৰু সৰু ইণ্ডাষ্ট্ৰি খুলিম। চৰ চাপৰিত আমি সৰু সৰু ইণ্ডাষ্ট্ৰি খুলিম। আৰু অসমৰ কোনো ল'ৰাই যাতে চিকিউৰিটি গাৰ্ড কৰিবৰ কাৰণে বেংগলোৰ যাব নালাগে। অসমতে যাতে প্ৰত্যেকজন ল'ৰা আৰু ছোৱালীয়ে অন্তত কৰ্মসংস্থাপন পায় তাৰ কাৰণে ব্যৱস্থা কৰিম। 4 নম্বৰ কামটো আমি কৈছো যে আমাৰ ব্যৱসায়টো আমাৰ অসমৰ স্থানীয় মানুহৰ হাতলৈ আনে। আজিৰ দিনটোত অসমৰ ব্যৱসায় ইণ্টাৰনেটৰ কি কয় অনলাইন। আজি মই ৰাতিপুৱা মোলৈ কোনোবাই পঠিয়াই দিছিলে, এজন সৰু ব্যৱসায়ীয়ে কৈছে যে আমাৰতো এতিয়া ব্যৱসায় বুলি একোৱেই নাই। ক্ষুদ্ৰ ব্যৱসায়ী এজনে কৈছে যে ব্যৱসায় বুলি একোৱেই নাই, দোকানখনত যে বহি থাকো গোটেই দিনটোত মাখি মাৰিয়ে থাকো বুলি কৈছে। আগতে যিটোত মানে যাৰ এদিনত ধৰক 18,000 টকাৰ বিক্ৰী হৈছিলে, তেওঁ আজিকালি 2,000-3,000 টকাৰ বস্তু বিক্ৰী হয়। আমি কৈছো যে নহয়, এই অনলাইন আপোনালোকে চাওক, আজি ঘৰৰ মিঠাতেলৰ বজাৰটো অনলাইনত কৰে মানুহ। তাৰ ফলস্বৰূপে পইচাটো কোনে পাইছে? পৃথিৱীৰ আটাইতকৈ ধনী মানুহটোৱে। কি কোম্পানী এইটো? কি আমাজন, ফ্লিপকাৰ্ট, তেওঁলোকে পাইছে। তাৰপিছত ডাঙৰ বস্তুটো কোনে পাইছে? আজিকালি কোনেও বেলেগ দোকানত নাযায়, শ্বপিং মললৈ যায়। সৰু সৰু টাউন এখনতো শ্বপিং মল হ'ল, সৰু দোকানবিলাক চব কৰবাত। আকৌ গোটেই হোলচেল বিজনেছটো কমপ্লিটলি মাৰোৱাৰী ব্যৱসায়ী হাততে আছে। অসমীয়া মানুহ যাব ক'লে, অসমৰ স্থানীয় মানুহ যাব ক'লে। এই ব্যৱসায়টো অসমৰ স্থানীয় মানুহৰ হাতলৈ অনাটো আমাৰ পুৰা পৰিকল্পনা আছে আৰু সেই বিষয়ে ইয়াত স্পষ্টকৈ লিখি দিছোঁ যে ব্যৱসায়, প্ৰত্যেকজন ব্যৱসায় আমি সঁচা সঁচিকে অসমৰ ব্যৱসায় আৰু অসমৰ পৰা গৈ বাহিৰত ব্যৱসায় কৰিব পৰা সুযোগ দিম। সেইটো 4 নম্বৰ। আৰু 5 নম্বৰ কথাটো হ'ল যে আমি অসমখনক এখন পৰ্যটন ৰাজ্যৰূপে গঢ়ি তুলি আমাৰ পাৰ কেপিটেল ইনকাম আজিৰ দিনটোত 1,35,000 টকা আমাৰ পাৰ কেপিটেল ইনকাম। এতিয়া এইবাৰ 1.5 লাখ টকা হ'ব বুলি কৈছে, কিন্তু গোৱাৰ এজন মানুহৰ পাৰ কেপিটেল ইনকাম 6,76,000 টকা। ছিকিমৰ এজন মানুহৰ পাৰ কেপিটেল ইনকাম 5,84,000 টকা। আমাৰ নাই, আমি দুখীয়া। যিমান আমাৰ 1,35,000 টকা পাৰ কেপিটেল ইনকাম অসমৰ মানুহৰ অল ইণ্ডিয়া এভাৰেজ আটাইতকৈ দুখীয়া ৰাজ্যবিলাকক ধৰিলেও পাৰ কেপিটেল ইনকাম 2 লাখ টকা। অল ইণ্ডিয়া আমাৰ কিন্তু 1,35,000 টকা। আমি কিমান দুখীয়া আপোনালোকে নিশ্চয় দেখিছে। এই বস্তুবিলাকৰ পৰিৱৰ্তন কৰিবৰ কাৰণে আমি যাতে আমাৰ ইয়ালৈ ফ্ল' আহে, টকাৰ ফ্ল' আহে, তাৰ কাৰণে মেইনলি আমি টুৰিজিম ছেক্টৰটো সাংঘাতিক ধৰণে শক্তিশালী কৰিব পাৰোঁ। আৰু তাৰ আমাৰ পুৰা বস্তু আছে টুৰিজিমক আগবঢ়াই যাব। এনেকুৱা ধৰণে মই ভাবোঁ যে প্লেনফুলি অসমক কেনেকৈ আগবঢ়াই লৈ যাম, এনেকুৱা কোনো পৰিকল্পনা কোনো এটা ৰাজনৈতিক দলৰ হাতত নাই। কেৱল আৰু কেৱল তেনেকুৱা পৰিকল্পনা সঠিকভাৱে লৈ আগবঢ়া ৰাজনৈতিক দলটোৰ নাম হ'ল ৰাইজৰ। আৰু সেই দলটোলৈ আজি ডক্টৰ সিংহ আহিছে তেজপুৰৰ পৰা। আৰু তেখেত আপোনালোকে সকলোৱে গম পাইছে যে তেখেত আগৰ তেজপুৰৰ সাংসদ পূৰ্ণনাৰায়ণ সিংহৰ ল'ৰা, তেজপুৰৰ এজন বিশিষ্ট নাগৰিক। তেখেতে আমাৰ দলত যোগদান কৰিবলৈ অহাৰ কাৰণে আমি তেখেতক আদৰণি জনাইছোঁ। আৰু লুৎফুৰ আহিছে আমাৰ সৰুপথাৰৰ পৰা, তেখেতকো আদৰণি জনাইছোঁ। আৰু এতিয়া মই প্ৰথমতে আমাৰ ডক্টৰ সিংহ আগবাঢ়ি আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ।
অলপ দেখছো না Next, look for Jorge Bas. আমি আপোনালোকক সকলোকে আৰু আমাৰ কৰ্মসূচী আপোনালোকৰ হাতত প্ৰদান কৰিছোঁ সকলোৱে পঢ়ি ল'ব আমি এইটো ফটো মোৰ মাজলৈ আহোঁ গোটেইকেইজন অহাকে আমাৰ লাগিব দেই এখন ফটো